এনেকুৱা অন্যায়নো কৰিব লাগেনে বাৰু? নিচনে তহঁতি সেই উমনি লৈ থকা কুকুৰাজনী বাৰু লৈ যাব লাগে নেকি? কণীয়ে চনীয়ে লৈ গ'ল হেও। কণীকেইটা ঘোলা হ'ব এতিয়া লৰাই দিলে। সেই খাওঁ কুকুৰাজনী চাগে মাৰি খালেগে। হাও দিছোঁ আৰু দেই, অন্তৰৰ পৰা হাও দিছোঁ। যোনে নিছে নহয়, যোনে এইটো কাম কৰিছে আৰু মনে মৰক আৰু। বিহুৰ আৰু লৈ পেলাই ইমান অন্যায়কাৰী। মই সঁচাকৈ ভবাই নাছিলোঁ মোৰ উমনি লৈ থকা কুকুৰাজনী নিব বুলি। মা, ভাত খাবলৈ আহ। তয়ে সোমোৱা, তয়ে মৰখক মাৰ। ভালকে পহৰা দিব নোৱাৰিছিলি হে? কৈছিলে দেখোন চুৰ ঘূৰিব বোলো হেৰি অকণমান ভালকে পহৰা দিবি। শুই থাকিলিগে গৈ পেলাই। মই ভাবিলোঁ বোলো একো নাই চাগে, মই 1টামান বজালৈকে বাহিৰতে আছিলোঁ। ঠাণ্ডা লাগিলে আকৌ মই শুই থাকিলোঁগৈ সেইকাৰণে। কামটো 3টামান বজাত হৈছে চাগে দেই। মই 1টা বজাত ভিতৰলৈ গৈ অলপ দেৰি সাৰ পাই আছিলোঁ। মোৰতো কৰিলি। এতিয়া মোৰ কুকুৰা নিলে, এই কি কয় কণীয়ে চনীয়ে উমনি থকা কুকুৰাজনী লৈ গ'ল। হে? অকণমান যদি থাকিলিহেঁতেন হেৰি কৰি পেলাই। কেলেনো ইমানকৈ বকি আছ? হ'ব আৰু নিলে দে বিহু বুলি। ভালহে ৰাইজে খালে। সেইটো কথা নহয় নহয়, উমনি লৈ থকা কুকুৰা এটা গম পাইছ নাই? মোৰ 10-15টা মুৰ্গী পোৱালি ওলালেহেঁতেন। কিমান লছ হৈছে ক? তই টেনশ্যন নলবি, মই পুঙুলি কোনে নিলে। হৈছে আৰু ওলাল কেঁচু সোমাবলৈ বাট নাই। তেনেকৈ মাঘৰ বিহুত চুৰ হোৱা বস্তুৰ আৰু কেঁচু নাখাতে আৰু নাপায়ো। খাগে যা ভাত, মোৰ মন চন ভাল লগা নাই। অকণমান এনেই ওলাই যাওঁ কাৰোবাৰ ঘৰলৈ। মা, পিছফালৰ পৰা মা চিঞৰি নাথাকিবি দেই। মই এনেই গালি খাইছোঁ। শুনিছে? কি হ'ল? দেউতাই ফোন কৰিছিলে, মাতিছে ভাত এসাঁজ খাবলৈ। মই বোলো ৰ'ব কথা পাতি লওঁ। বেটেৰীখনকে লৈ পেলাই যাওঁ নেকি মাহঁতৰ ঘৰৰ পৰা আহোঁগৈ বিহু বুলি। যোৱা তোমালোক, মোক সুধিব লাগে নেকি আৰু? আমাৰ দুইটাকে মাতিছে। জোঁৱাইকো লৈ আহিবি বুলি কৈছে। হাঁহ এটা ৰাখি থৈছে বোলে, পাতি হাঁহ। ব'লক নহ'লে যাওঁ। আজিয়ে যাওঁ ব'লক। বিহু আকৌ বহুত দিন পাৰ হৈ গ'লে ভালেই নালাগিব। গৰমে গৰমে গ'লেহে ভাল লাগে। পিঠা পনাও খাবলৈ পামগৈ। মই যাব নোৱাৰোঁ দেই। তোমালোক দুটাই যোৱা, লাগিলে মাকো লৈ যোৱা। মোৰ কিবা গাটো ভাল লাগি থকা নাই, পেটটো বিষাই আছে। মই আমাৰ মা ঘৰে লগ ধৰিলে পেট বিষাব, মোৰ বিষাব। এনে হ'লে তলৰ ঘূৰি ফুৰিব পাৰে। বগীমাইছা খংটো উঠাবি দেই। বহুত কণ্ট্ৰল কৰি আছিলোঁ, বোলো ভাল মাত দিম আজিৰ পৰা। নতুন বছৰ বুলি, বিহু বুলি। এনে পেটটো বিষাই আছে, খোজ মাৰি মাৰি ধৰি আছে। তাই আকৌ মোক বজাবলৈ লাগি গ'ল। হ'ব গেলাখোপা এগাল খালে মানে লিভাৰ চিভাৰ চাগে গোটেইবোৰ শেষ। মই মৰিলেও ভালেই হ'ব দে, ভালে পাবি তহঁতি। কি যে আৰু দেই, কথা পাতিব নোৱাৰি মানুহটোৰ লগত। ভাল কথা ক'লেও বেয়া পায়। গেলাখোপা ইমানকৈ খালে মানুহৰ লিভাৰ বেয়া হয়, গম পায় না আপুনি? সেই এজনী সদায় একেটা কথাকে ৰিপিট কৰি থাকে। এই গাহৰি মাংস খাইছিলোঁ কালি ৰাতি, বেছি হ'ল খোৱাটো। একদম তেলবোৰ গোটাই গোটাই খালোঁ। এতিয়া নাইতে পাক মাৰি ধৰি আছে, গেছ। এই হস্পিটেললৈ গৈ পেলাই বেজি এটা লৈ আহিবগৈ লাগিব। আজি যাব নোৱাৰোঁ মই, কাইলৈ যাওঁ যদি ভাল হয় যাম বাৰু। শহুবৰাক কৈ দিবি। আৰু খাব গাহৰি মাংস এগাল নিসিজাকে ভালকৈ বইল কৰি পেলাই বনাই খাব লাগে। কেঁচাই কেঁচাই জুইত পুৰি খালে হ'বই। আমুকাই চব হজম কৰি দিয়ে। ওলাব, বয়সতহে ওলাব এইবিলাকৰ পৰিণাম। আপুনি নাযায় যদি নাই, মই যাওঁ হ'লে দেই। মই মাকো লৈ যাওঁ আৰু মই বেটেৰীখন লৈ পেলাই যাম। আপুনি কি কৰে কৰিব। যা ভাত এচৰু বনাই থৈ যাবি। ভাজি অকণ বনাই মই খাম বাৰু। কাইলৈ আহিমেই, ভাত এচৰু নবনালেও হ'ব। কেইটামান বনাই থৈ যাম ৰাতি আৰু ৰাতিপুৱা খাবলৈ। মই জানো আমাৰ মা ঘৰলৈ কেলৈ নাযায়। তাত আকৌ ইটো দিবলৈ নাপাব যে, পটেচি ঘৰখন দূৰ হৈ যাব নহয়। চা মাথাটো গৰম নকৰিবিচোন, মোৰ মন যোৱা নাই কাজিয়া লাগিবলৈ। ফিকি লাগি থাকিব বিচাৰে মোৰ লগত। এতিয়াহে ভাল লাগিছে দেই ৰ'দত অকণমান বহি দিলত। এই উৰুকাৰ দিনা টোপনি ক্ষতি কৰা এতিয়ালৈকে মোৰ গাটো বেয়া লাগি আছে। কিবা টোপনিও লাগি আছে, গাটো একদম কিবা ৰাইজাই কৰি আছে আৰু। বদ হজমো হ'ল হৈ পেলাই অলপমান। সেই বাহিৰত বহি থাকিলোঁ যে জেউৰা ৰখি ঠাণ্ডাত ভোজ ভাত খাই লৈ পেলাই। মাৰিব খুজিছা চিৰা দৈ দি ৰাতিপুৱাই? দৈখন খাই লৈ আৰু কিবা লাগিব, একদম চেঁচা লাগি আছে মোৰ। দৈ খালে ভালহে, পেটটো যি আছে হজম হৈ যাব। নাখাওঁ তুমি আকৌ ফ্ৰিজতহে থৈছা চাগে। উলিয়ালো বাৰু ৰাতিপুৱাই। নালাগে মোক একদম পাতলকে লাল চাহ একাপ দিয়া, আদা অকণ দি পেলাই। ইমান ইঞ্জিন বেয়া নাই বাৰু, মোক চব ঢালি মুহি খাওঁ, ঠিকে আছে। বাহিৰত আকৌ মুখে বহাই থৈছিলা জেউৰা ৰখিবলৈ, এতিয়া ঠাণ্ডা সোমালে মোৰ। পেটটো সেকি দিব আহক জুইচত। ৰ'ব, টেনশ্যনতে আপোনাক কথা এটা ক'বলৈ থাকিয়ে গ'ল। আমাৰ পেহী যে, সেই পেহী ছোৱালীজনী বিয়া বহাগত। তাকে সুধিছিলে বোলে সেই কি দিয় আগতীয়াকে জনাবি। সিহঁতৰ অৱস্থা পাতিও বৰ ভাল নহয়। ইছৰাম, সিহঁতৰ বিয়াত যে কিবা এটা দিবলৈও দিগদাৰ। ডাঙৰজনী বিয়াতে পাই খাই গ'লো দেই মামনি। যি টি নক'বা কিন্তু, ভাবি চিন্তি ক'বা। সিহঁতৰ ডিমাণ্ড বহুত। তাকেহে মই বৰ গালি পাৰিলোঁ পিছত পেহীক অকলে পাই পেলাই। মই বোলো যোনে যি দিয়ে শক্তি চাই ভক্তি, আপুনি এনেকৈ ডিমাণ্ড কৰিলে কেনেকৈ হ'ব? কেলে মনত নাই? কাঁহক বাচন দিম বুলি ক'লে কোনোবাই বোলে সৰ্থে বাৰীৰ পৰাহে আনি দিব লাগিব। কোনোবাই আকৌ সেই কিবা সেই আলনানে ড্ৰেছিং দিম বুলি ক'লে বোলে চেগুন কাঠৰহে লাগিব এই ক্লাছ। মনত আছে পেহীয়ে এনেই পেকপেকাই থাকে, একো চিনি বুজি নাপায় আকৌ। কাঁহ নে পিতল ধৰিবই নোৱাৰে, কাঠৰ একো জ্ঞান নাই, চিনি নাপায়, এনেই পেকপেকাই থাকে। হ'লেও আকৌ মানুহৰ আগতে কৈ থাকিলে বেয়া লাগে নহয়। ফ্ৰিজটো দিম বুলি কৈছিলে, কোনোবা এটাই দুখম বিয়া লাগিব বুলি কোৱা নাই? আছে মনত আছে। মই সেইকাৰণে এইবাৰ পইচাকে দি দিম বুলি ভাবিছোঁ। পইচাও চাগে কিমান খুজিব ঠিক নাই। তুমি যি টি নক'বা দেই, ভাবি চিন্তি ক'বা, মই কৈ দিলোঁ। এনেই মোৰ বাজেট একেবাৰে ল' হৈ আছে।
বিহু চিহু পাতিছোঁ এতিয়া সেই 2 মাহমান লাগিব সেইখিনি ঠিক হ'বলৈ লোনে চোনে পইচা নাথাকেগৈ নহয় হ'ব হ'ব চিন্তা নকৰিব আপুনি কেইটকামান দিব ময়ো ছাগলী বিকা পইচা আছে নহয় মিলাই মেলি দি দিম আৰু বস্তু দিলে আকৌ পচন্দ অপচন্দ ধেৰ আজিকালি ইণ্টাৰনেটত চাই কিছুমান বস্তু চিনি পোৱা হৈছে আকৌ ভাগিলে কৰিলে সেইটোকে বদনাম ক'ব পইচাকেইটা দি দিলে যি কিনে কিনি ল'ব নিজে হেৰি শুনাচোন সেই দুপৰীয়া মোৰ কাৰণে একদম পাতলীয়াকৈ কিবা এটা বনাবা দেই এই দাইলতে কাঠালু চাঠালু দি দিবা কিবা ভাজি অকণমান বনাই দিবা হৈ যাব মাংস চাংস মই নাখাওঁ আৰু যি য'ত আছে খাই পেলোৱা হত খাব নোৱাৰিলে ওচৰে পাজৰে কাৰোবাক দি দিয়া গগনক আৰু জুলিক মাতিছোঁ দুপৰীয়া ভাত খাবলৈ গগনে মাংসকণ খাই নহয় সিয়ে খাই পেলাব আপোনালৈ বাৰু পাতলীয়াকৈ কিবা এটা বনাই দিম আৰু বেছিকৈ বেয়া লাগিছে যদি হস্পিটেলতে দেখুৱাই আহকগৈ যাওক নালাগে ভাল হ'ব ঐ নেদেখ নেকি হে তয়ো নেদেখ নেকি হে মই দৌৰি দৌৰি আহি আছোঁ দেখা নাই আৰে গম পাইছোঁ দৌৰি দৌৰি আহিছ সেইবুলি আৰু মানুহ চানুহ খুন্দিয়াই থৈ যাবি নেকি আৰু কিহে পাইছে তোৰ দৌৰিবলৈ ইমানকৈ পুলিচত যাম এইবাৰ কনষ্টেবলৰ ফৰ্ম ফিল আপ কৰিলোগৈ সেইকাৰণে দৌৰিছোঁ দৌৰিব লাগিব নহয় হয় নেকি লাষ্ট ডেট কেতিয়া হয় ময়ো কৰিম ফৰ্ম ফিল আপ তোৰ নিচিনা কটিয়াবক পুলিচত নলয় অলপ ওখ হ'ব লাগিব মোৰ নিচিনাকৈ মইনো তোতকৈ কিমানকণ চাপৰ হে বেছি কথা নকবি আৰু কটীয়া কাক কৈছে হে কটীয়া কাক কৈছা তোকে কৈছোঁ অলপ ওখ হ'ব লাগিব পুলিচত যাবলৈ হ'লে হৈ যাম কি কথা আছে এইটো কিবা এটা খাবলৈ পাই নহয় কি বুলি কয় কমপ্লেইন খাম ওলমি থাকিম ওখ হৈ যাম ইমান পটককৈ ওখ নহয় কমপ্লেইন খালে বহুত দিন খাব লাগিব আছে নহয় সময় ফৰ্ম ফিল আপহে যেনিবা এতিয়া হ'ব দৌৰিবলৈ যোৱালৈকে হৈ যাবগৈ তেতিয়াহে জুখিব কিবা হ'ব দে ভালেই হ'ব দুইটা একেলগে যাম বগৰী জেঙলৈ বগৰী জেং তই গম নাপাওঁ নেকি ইণ্টাৰভিউ তাতহে হয় দৌৰটো বগৰী জেঙত হয় পুলিব মই নাজানো নহয় তই দেখোন বৰ বেলেগ চিৰিয়াছ লোৱা হৈ গ'লি হ'ব লাগিব ন এতিয়া ডাঙৰ হৈছোঁ ডেকা হৈছোঁ বিয়া পাতিব লাগিব কাইলৈ পৰহিলৈ সংসাৰ চলাব লাগিব দেউতাই গালিয়ে পাই থাকে সদায় ক'ৰবাত ছোৱালী চাইছ নেকি হয় তেনেকৈ নহয় আৰু কচোন ক মোক ক বাদে এনেও গম পাবি পিছত চাই থৈছ তাৰমানে ভালেই কৰিছ দে চাই নথলে দিগদাৰ আজিকালি চবৰে থাকে গম পাইছ নাই আগতীয়াকৈ চাই থবি নহ'লে দিগদাৰ ছোৱালী আকৌ আজিকালি ষ্টেটাছ আৰু পইচা চাইহে বিয়া হয় কেটিএম বাইক থাকিব লাগিব DSLR থাকিব লাগিব তই ভালকৈ ড্ৰেছ আপ কৰিব লাগিব তেতিয়াহে চাকৰিটো লৈ ল'লে আৰু কি লাগে নাভাবিবা তুমি মোলৈ আহিলে নাৰাখো দুখতে ৰাখিম সুখতে মই তোৰ কথাটো অৱশ্যে জানো কি জানো তই যে টংকেশ্বৰী ডাঙৰজনী জীয়েকক ভাল পাওঁ আমি জানো দে চবে কেনেকৈ গম পালি এইবোৰ গান থাকিবি দেই আমাৰ দেউতাই গম পালে মোৰ পিঠি বহল কৰি দিবই নকওঁ দে কচম নকওঁ মানে তহঁতৰ দেউতাৰ আগত নকওঁ দেউতাৰ আগত নহয় কাৰো আগতে নকবি কেনেবাকৈ আহু কেনে পাহু কেনে গৈ পেলাই শুনিবলৈ হ'লে ঘৰৰ পৰা বাহিৰ কৰি দিব গম পাইছ নে মই ক'লৈ যাম কি কৰিম কচোন নকওঁ দে হ'ব দে ব'ল এতিয়া দৌৰো ব'ল ক'লৈ যাওঁ ৰাতিপুৱা লং পেণ্ট চাৰ্ট পিন্ধি মৰ্ণিং ৱাক কৰি আহোঁ অকণমান মৰ্ণিং ৱাক জিন্স টপ পিন্ধি পেলাই কোনোবাই মৰ্ণিং ৱাক কৰিবলৈ যায় নেকি নহ'লে কি পিন্ধি যায় তোৰ কিন্তু গতি মাতি মই ভাল দেখা নাই দেই চা এইবোৰ পিন্ধিবলৈ দেই মই বৰ বেয়া দেখোঁ আপুচো দেখোঁ চুইটাৰ পিজা পিন্ধিবি চাদৰ মেখেলা পিন্ধিবি আকৌ তেতিয়া ধুনীয়াজনী লাগে মাকি যে কয় আৰু আজিকালি মডাৰ্ণ ছোৱালীয়ে লং পেণ্ট চাৰ্টহে পিন্ধে কিবা থপাই কাইলৈ পৰহিলৈ তোক যদি কোনোবাই চাবলৈ আহে তোক লং পেণ্ট চাৰ্ট পিন্ধি উলিয়ালে পচন্দ কৰিব নেকি বোৱাৰী হিচাপে কিবা চাদৰ মেখেলা চিজা পিন্ধিলেহে ভাল পাব সেইটো কথা বেলেগ আৰু এতিয়া মই কিবা গাভৰু ছোৱালীহে বোৱাৰী নহয় হ'ব দে মোৰ দেৰি হৈছে মই যাওঁ এই ছোৱালীজনী হাতৰ পৰা ওলাই গৈছে আৰু দেই সোনকালে ল'ৰা এটা চাই বিয়া দিয়াহে কথা নহ'লে দেখিছোঁ অলৌ তলৌ ঘূৰি ফুৰিবলৈ লৈছে বৰ দিগদাৰ আৰু দেই ছোৱালী মানুহ ডাঙৰ কৰা বিয়া দিয়া কিবা এটা কৰা মুঠতে পঢ়া শুনাটো নকৰিলে ভাল ল'ৰানো ক'ত পাব এতিয়া মোৰ মূৰৰ কামনি হৈছে আৰু এই ছোৱালীকেইজনী সৰুজনীহে যদি পঢ়ি শুনি কিবা এটা হয় এইজনী বাৰু কিবা এটা মাজুজনীটো একেবাৰে মতামুৰি হ'ল তাইক যে বিয়া কেনেকৈ দিম মোৰ সেইটোহে চিন্তা বিয়া দিম কৈ আছোঁ হয় পইচা পাতি একেবাৰে নাই